নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৩ ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ কাক লৈ ডাঙৰ খবৰ পুনৰ 10 বছৰ বৃদ্ধি আবেদনৰ সময়সীমা নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAA লৈ ডাঙৰ খবৰ পুনৰ 10 বছৰ বৃদ্ধি হৈছে আবেদনৰ সময়সীমা 2014 চনৰ পৰিৱৰ্তে 2024 চনলৈ বৃদ্ধি সময়সীমা পূৰ্বৰ আবেদনৰ সময় আছিল 2014 চনৰ 31 ডিসেম্বৰ নতুন সময় 2024 চনৰ 31 ডিসেম্বৰ ঘোষণা মুছলমানক বাদ দি ছটা ধৰ্মৰ লোকে কৰিব পাৰিব আবেদন হিন্দু শিখ খ্ৰীষ্টিয়ান পাৰ্চী জৈন বৈধই কৰিব পাৰিব আবেদন নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ এই ডাঙৰ খবৰ আহি পৰিছে পুনৰ 10 বছৰ বৃদ্ধি হৈছে আবেদনৰ সময়সীমা 2014 চনৰ পৰিৱৰ্তে 2024 চনলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা আৰু আনপিনে CAA লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ অধীনত এতিয়ালৈকে অসমৰ 3জন লোকেহে নাগৰিকত্ব লাভ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ কাৰ অধীনত নাগৰিকত্ব লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য CAAৰ অধীনত এতিয়ালৈকে অসমৰ 3জন লোকেহে নাগৰিকত্ব লাভ কৰিছে 9 জনৰ নাগৰিকত্বৰ আবেদন এতিয়াও বিবেচনাধীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বিগত 2 বছৰত নাগৰিকত্বৰ বাবে মাত্ৰ 12 জন লোকেহে আবেদন কৰিছে কাৰ জৰিয়তে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে কাৰ অধীনত নাগৰিকত্ব লাভ কৰাৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ মাদানীৰ খবৰ ৰাখিম নে লৰা ছোৱালীৰ খবৰ ৰাখিম পুনৰবাৰ মাদানীৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদানীক পিছা কৰি থকাটো আমাৰ কাম নাকি ক'ত মাদানী আহিব ক'ত মাদানী যাব সেয়া আমি জনাটো দৰকাৰ নহয় ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয় মাদানীৰ খবৰ ৰাখিম নে মোৰ লৰা ছোৱালীৰ খবৰ ৰাখিম উচতনিমূলক মন্তব্য কৰিলেই জেলত ভৰাই থম মাদানী ক'ত গৈছে কি কৰিছে মই খবৰ ৰাখিম নেকি মাদানীক লৈ পুনৰবাৰ খৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত কোনো কাৰণতেই মিয়াক থাকিবলৈ দিয়া নহ'ব মাদানীক হকিয়নি দি অসমীয়া যুৱ মঞ্চৰ হুংকাৰ আৰু অসমীয়া যুৱ মঞ্চই পুনৰবাৰ আৰম্ভ কৰিছে মিয়া খেদা অভিযান উজনি অসমত ইটাভাটাত গৈ মিয়া খেদা অভিযান চলাইছে অসমীয়া যুৱ মঞ্চই বদৰুদ্দিন আজমলৰ পিছত এইবাৰ মাদানী জমিয়ত উলেমা হিন্দৰ মুৰব্বী খিয়াল আখ্যা মাহমুদ মাদানীৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া মাদানীক বাংলাদেশলৈ পঠাব লাগে বুলি মন্তব্য অসমীয়া যুৱ মঞ্চৰ নেতাৰ তীব্ৰ ভাষাৰে গালিগালাজ কৰাৰ পাছতো অসমলৈ আহিছে মাদানী বদৰুদ্দিনৰ লগতে মাদানীৰো লাজ নাই অবৈধ বাংলাদেশীক লৈ আমাৰ শত্ৰুতা আছে কোনো কাৰণতেই উজনি অসমত থাকিব নোৱাৰিব মিয়া অবৈধ নাগৰিক খিলঞ্জীয়া মুছলমানৰ লগত আমাৰ কোনো ধৰণৰ শত্ৰুতা নাই খিলঞ্জীয়া হিন্দু মুছলমান আমি সকলো ভাই আমি সদায় আছো সদায় থাকিম খিলঞ্জীয়া মুছলমান ৰাইজৰ লগত মাদানীৰ দৰে মানুহে আহি জুই লগাব বিচাৰে সমগ্ৰ অসমত কিন্তু খেয়া হ'বলৈ দিয়া নহ'ব জুই লগোৱা মানুহ অসমলৈ নাকিবলৈ শেষ হকিয়নি অসমীয়া যুৱ মঞ্চৰ বাংলাদেশী মিয়া মানেই গাড়ী চুৰ ড্ৰাগছ চুৰ উজনিৰ ইটাভাটাত অভিযান চলাই অসমীয়া যুৱ মঞ্চৰ এই হুংকাৰ আৰু অসমত মাদানী ভ্ৰমণৰ পিছতেই উজনি অসমত পুনৰবাৰ জাতীয় দল সংগঠনৰ নেতৃত্বত মিয়া খেদা অভিযান আৰম্ভ হৈছে ইটাভাটাই গৈ মিয়া বিচাৰি অভিযান চলাইছে অসমীয়া যুৱ মঞ্চই কোনো কাৰণতেই উজনি অসমত মিয়া থাকিব নোৱাৰিব আৰু মাদানীক গালিগালাজ কৰিছে অসমীয়া যুৱ মঞ্চই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ৰকিবুল হুছেইনৰ সন্মুখত থিয় দিলেই কঁপি থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চামুগুৰিত উচ্ছেদ চলাবলৈ দম নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ সাহস নাই চামুগুৰিত উচ্ছেদ অভিযান চলাবলৈ ৰকিবুল হুছেইনলৈ ভয় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভয়ৰ বাবেই চামুগুৰিত উচ্ছেদ চলোৱা নাই মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনৰ সন্মুখত থিয় দিলেই কঁপি থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চামুগুৰিত উচ্ছেদ চলাবলৈ ভয় কৰে হিমন্ত বিশ্ব শৰ্মাই চামুগুৰিৰ ৰাজ্যক কেৰাহীকৈ চোৱাৰো সাহস নাই হিমন্ত বিশ্ব শৰ্মাৰ চামুগুৰিত উচ্ছেদ চলাবলৈ দম নাই আৰু সাহস নাই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাৰ এই মন্তব্য এটা পলিটিক্যাল ব্ৰেকিং নিউজ বিজেপি ত্যাগ কৰিব প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব আজি ৰাতিৰ ভিতৰত হয়তো কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে শীঘ্ৰেই কংগ্ৰেছত যোগদানৰ সম্ভাৱনা চিপাঝাৰৰ বিজেপিৰ প্ৰাক্তন বিধায়কজনৰ চিপাঝাৰ সমষ্টিৰ পৰা 3বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল বিনন্দ শইকীয়া
কংগ্ৰেছ ত্যাগ কৰি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে যোগ দিছিল ভাৰতীয় জনতা পাৰ্টিত কিন্তু এইবাৰ বিজেপিৰ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব চিপাঝাৰ সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকী 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুঠতে শক্তি বৃদ্ধি পাই আছে কংগ্ৰেছ দলৰ পৰৱৰ্তী খবৰ আল্লাহে বাচ্চা দিয়া বুলি ক'লে নাপাব চৰকাৰৰ 10,000 টকা মহিলাসকলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আল্লাহক দোষ দিয়া মহিলাই নাপাব চৰকাৰৰ 10,000 টকা তিনিটাৰ ওপৰত সন্তান দিয়া মহিলাই নাপাব লাখপতিৰ ধন ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আল্লাহক কোনেও দোষ নিদিব কোনেও যাতে চাৰিটাকৈ সন্তান জন্ম নিদিয়ে আল্লাহে কাকো বাচ্চা নিদিয়ে আৰু যদি তিনিটাতকৈ বেছি সন্তান থাকে তেন্তে নাপাব টকা কোনেও নকব আল্লাহে ওপৰৰ পৰা দিছে বাচ্চা পত্নীৰ মিলামিছাতে হয় আল্লাহে বাচ্চা ওপৰৰ পৰা নিদিয়ে গতিকে কোনেও যাতে তিনিটাতকৈ অধিক সন্তান জন্ম নিদিয়ে বাচ্চা জন্ম দিয়াৰ আগত সাৱধান মহিলাসকল তিনিটা বাচ্চা থকালৈকে ঠিক আছে কিন্তু চাৰিটা বাচ্চা থকা মহিলাই নাপাব চৰকাৰৰ ফালৰ পৰা 10,000 টকা চাৰিটা বাচ্চা থকা মহিলালৈ ব্যৱসায় বাণিজ্য কৰিব নোৱাৰিব বাচ্চাক সময় দিব লাগিব মহিলাসকলে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্য এটা খবৰ বিটিসি নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিটিসি নিৰ্বাচনত আমাৰ ফলাফল ভাল হ'ব যোৱাবাৰতকৈ আমি বেছি আসন পাম বিটিসিত তিনিওটা দলৰ মাজত নাই কোনো সমস্যা কংগ্ৰেছে যাতে এখনো আসন নাপায় সেয়া আমাৰ লক্ষ্য বিটিসি নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য বিটিসিত এইবাৰ শূন্য হ'ব কংগ্ৰেছ দল হৈছে আমাৰ আটাইতকৈ বেছি শত্ৰু আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধেও পুনৰবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত গৃহ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অবৈধ বিদেশীৰ বাবে ডিটেনশ্যন কেম্প স্থাপন কৰিবলৈ নিৰ্দেশ দিছে যদি কোনোবাই বিদেশী নহয় বুলি প্ৰমাণ কৰিব নোৱাৰে আৰু জামিন দিব নোৱাৰে তেন্তে তেওঁক এই কেন্দ্ৰত ৰখা হ'ব আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা পুনৰবাৰ ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ন্যায়ালয়ৰ বিপৰীতে এই নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী খবৰ কা আইনখন অসমীয়া জাতিৰ বাবে মাৰাত্মক কাৰ জৰিয়তে অনাদি অনন্ত কাললৈ বাংলাদেশী আহিবলৈ বাট মুকলি কৰি দিয়া হৈছে আমাৰ স্থিতি স্পষ্ট কাৰ বিৰুদ্ধে আমাৰ আন্দোলন অব্যাহত থাকিব কাৰ ম্যাদ বৃদ্ধি সন্দৰ্ভত পলাশ চাংমাৰ এই মন্তব্য অন্য এটা খবৰ নাগৰিকত্ব সংশোধনী আইনে অসমৰ জনগাঁথনি ভাষা সংস্কৃতিত প্ৰভাৱ পেলাব বুলি আমি পূৰ্বেই কৈছিলোঁ কিন্তু একাংশ জাতিদ্ৰোহী দালালে আমি মিছা কথা বিয়পোৱা বুলি কৈছিল কিন্তু আমাৰ কথা সত্য প্ৰমাণিত হ'ল কাৰ কাট অফ ডেট সলনিক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম কমিটিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কৃষক মুক্তি সংগ্ৰাম কমিটিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আন এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰচিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে অসমত পুনৰ হ'ব এনআৰচিৰ পুনৰীক্ষণ ন্যায়ালয়ৰ কঠোৰ সিদ্ধান্ত এনআৰচি পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা জাৰি বৰ্তমান যিখন এনআৰচি প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ এনআৰচি যিহেতু এনআৰচিখন এতিয়া চূড়ান্ত হোৱা নাই সেয়েহে যিখন এনআৰচি হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব এনআৰচি পুনৰীক্ষণৰ বাবে ন্যায়ালয়ৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পূৰ্বৰ এনআৰচিৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন প্ৰশ্ন কৰিছে ন্যায়ালয়ে যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে এখন ত্ৰুটিমুক্ত এনআৰচি হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী সেয়েহে অসমত পুনৰ হ'ব এনআৰচিৰ পুনৰীক্ষণ দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে চীন ৰাছিয়া আৰু উত্তৰ কোৰিয়াই বিস্ফোৰক টুইট আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আৰু ডোনাল্ড ট্ৰাম্পৰ এটা টুইটক লৈ ইতিমধ্যেই সমগ্ৰ বিশ্বজুৰি আৰম্ভ হৈ গৈছে চৰ্চা ডোনাল্ড ট্ৰাম্প শংকিত হৈ পৰিছে আমেৰিকাৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ তিনি শক্তিশালী ৰাষ্ট্ৰৰ বিৰুদ্ধে সন্দেহৰ আঙুলি ডোনাল্ড ট্ৰাম্পৰ ৰাছিয়া চীন উত্তৰ কোৰিয়াৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে অভিযোগ আনিলে খুদ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে একলখ হ'ল ৰাছিয়াৰ পুটিন চীনৰ জিনপিং উত্তৰ কোৰিয়াৰ কিম জং আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে শুভেচ্ছা দিলে চীনৰ জিনপিঙক মোৰ এই শুভেচ্ছা পুটিন আৰু কিম জং উঙলৈও পঠালোঁ আপোনালোকে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি থাকক ৰাছিয়া আৰু উত্তৰ কোৰিয়াক নিজৰ শক্তি দেখুৱালে চীনে চীনৰ সামৰিক শক্তিৰ সাক্ষী হৈ ৰ'ল পুটিন আৰু
কিম জং 100খনতকৈও অধিক ফাইটাৰ জেট মিছাইল টেংক প্ৰদৰ্শন কৰা হ'ল হাইপাৰছনিক অস্ত্ৰ আৰু যাৰ বাবে শংকিত হৈ পৰিছে ডোনাল্ড ট্ৰাম্প আন এটা গুৰুত্বপূৰ্ণ খবৰ যদি আমি অচিনাকি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কাগজ পত্ৰ পৰীক্ষা কৰক আমাৰ মাটি ভেটি একো নালাগে যদি আমি অচিনাকি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কাগজ পত্ৰ ডকুমেণ্টছ চেক কৰক আজিও পুলিচ প্ৰশাসনে আঁকি কৈছে তোমালোক সোনকালে উঠি যোৱা ইয়াৰ পৰা নহলে বোলডজাৰ দি সকলো ভাঙি দিয়া হ'ব লখিমপুৰৰ উচ্ছেদিত ৰাইজৰ এতিয়া কান্দোন আমাৰ মাটি ভেটি একো নাই আমি কলৈ যাম প্ৰশ্ন কৰিছে অসহায় ৰাইজে ল'ৰা ছোৱালীলৈ বানপানীৰ সময়ত যাম আমি ক'ত লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান 15 দিনৰ ভিতৰত ঠাই খালী কৰাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে আধাৰ কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ড নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হ'ব নোৱাৰে কেৱল আধাৰ কাৰ্ড নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হ'ব নোৱাৰে বুলি ঘোষণা ন্যায়ালয়ৰ নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হিচাপে দাখিল কৰিব নোৱাৰিব আধাৰ কাৰ্ড আধাৰক পৰিচয়ৰ প্ৰমাণ হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব নাগৰিকত্বৰ পৰিচয় হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এছআইআৰক লৈ আধাৰ কাৰ্ডৰ বাবে উচ্চতম ন্যায়ালয়ে কৰিছে এই কঠোৰ মন্তব্য আধাৰ মৰ্যাদা আইনৰ পৰিসৰৰ ভিতৰত থাকিলে ভাল হ'ব নাগৰিকত্বৰ বাবে ঠিক নহয় আধাৰ কাৰ্ড বহু বাংলাদেশী ৰোহিংগিয়াই অবৈধভাৱে দেশত প্ৰৱেশ কৰি লাভ কৰিছে আধাৰ কাৰ্ড নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ বুলি আমি কেতিয়াও আদেশ নিদিওঁ বিহাৰত চলি থকা বিশেষ নিবিড় পুনৰীক্ষণৰ শুনানিত এই নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বিজেপিয়ে মুছলমানক চিধাকৈ বঙালীক পিছফালৰ পৰা কাণত ধৰি ঘূৰাইছে হিন্দু বাঙালীৰ এই মহা বিস্ফোৰণ বিজেপি চৰকাৰৰ বিৰুদ্ধে কুটিল চক্ৰান্তকাৰী মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ মুখত এটা পেটত এটা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ হিন্দু বঙালীক লৈ নাটক কৰা বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু বঙালীৰ সমস্যা আপোনালোকে সমাধান নকৰিলে বিজেপি চৰকাৰে বাঙালীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে মুছলমানক চিধাকৈ কাণত ধৰি ঘূৰাই আছে হিন্দু বঙালীক পিছফালৰ পৰা নেদেখাকৈ কাণত ধৰি ঘূৰাই আছে মুখ্যমন্ত্ৰীয়ে যদি হিন্দুত্ববাদী দল প্ৰমাণ কৰক ভাৰতীয় জনতা পাৰ্টিয়ে 26ৰ পূৰ্বে বঙালীৰ সমস্যা সমাধান কৰক বিজেপি চৰকাৰে সমস্যা সমাধান নকৰিলে 26 চনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এই হুংকাৰ বিজেপি চৰকাৰক হিন্দু বঙালীৰ ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত তীব্ৰ প্ৰতিবাদ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব কুটিল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ মুখত এটা পেটত এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এটা পেটত এটা এইদৰে স্লোগান দি বঙালী লোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে